হেল্ল' এভৰিৱান, যিবোৰ দিন ভাল আছিল সেইবোৰ পাৰ হৈ গ'ল। মানে কি ক'ব বিচাৰিছোঁ, এতিয়া গৰম আহিছে ঠিকে, আৰু এই ভিডিঅ'টো বনোৱাৰ মেইন কাৰণটো হ'ল মানে বৰ্তমান মই ৰানিং কৰি উঠিলোঁ, কিন্তু বৰষুণ দি আছে। মানে বছৰটোৰ প্ৰথমটো বৰষুণ ভিজিব নালাগে, এইবোৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। যিহেতু আপোনালোকে বহুতে ৰানিং কৰি আছে, অসম পুলিচৰ AB UB মানে ইণ্টাৰভিউ অহালৈকে কি কি বেয়া প্ৰব্লেম হ'ব সেইটো কথা আপোনালোকক কৈ দিওঁ। পোনপ্ৰথমে আপোনালোকে দেখা পাব বৰষুণৰ বতৰ আহিল, ৰানিং কৰিবৰ কাৰণে যাব নোৱাৰোঁ বুলি মানে যাব মন যাব, কিন্তু যাব নোৱাৰিব। ফাৰ্ষ্ট প্ৰব্লেম আহিব। ছেকেণ্ড প্ৰব্লেমটো, ইমান বেছি ৰ'দ দিব, ইমান বেছি গৰম হ'ব, সেই গৰমত ৰানিং কৰিব নোৱাৰিব। তাতে আকৌ দুদিনমান ৰেষ্ট ল'ব লাগিল, বেমাৰ হোৱাৰ চান্স বেছি আছে। 3 নম্বৰ কথাটো, বানপানী আহিল। বানপানী আহিল মানে কি, বাৰিষাৰ বতৰ আহিব, তেতিয়া বানপানী হ'ব। বানপানী হ'লে ৰানিং কৰিব নোৱাৰে, ৰানিং কৰিব নোৱাৰি কিছুমান প্ৰব্লেমত পৰিব। ফিল্ডবোৰত যিহেতু পানী হয়, বোকা হয়, ৰানিং কৰিব নোৱাৰি, ৰাস্তাত দৌৰিব লগা হয়। ৰাস্তাত দৌৰাৰ লগে লগে কি কি প্ৰব্লেম হয়, ভৰিৰ বেছি প্ৰব্লেম হয়, বিষ হ'ব, চিন পেইন হ'ব বা নি পেইন হ'ব, এনেকুৱা ধৰণৰ প্ৰব্লেমে দেখা দিয়ে ৰাস্তাত দৌৰাৰ লগে লগে। এই প্ৰব্লেমবোৰ যেতিয়া আহিব, ইণ্টাৰভিউলৈকে ল'ৰা ছোৱালীৰ বেমাৰ হোৱা আৰম্ভ হৈ যায়। এই ভিডিঅ'টো মই এইকাৰণে বনাইছোঁ, যিখিনি ল'ৰা ছোৱালী ৰানিং কৰি আছে। বৰষুণ যিহেতু আৰম্ভ হৈছে লাহে লাহে, বৰষুণ হোৱাৰ পিছত বানপানী হোৱাৰ আগে আগে ৰানিংখিনি ভালকৈ কৰি ল'ব। সেইকাৰণে মই কৈছিলোঁ আপোনালোকে কেইদিনমান কষ্ট কৰক, প্ৰেক্টিচটো অলপ হ'লেও কৰক। ইণ্টাৰভিউ অহালৈকে বানপানী হ'ব, বৰষুণ হ'ব, ৰ'দ দিব, তেতিয়ালৈকে প্ৰব্লেম আহি যাব। যিয়ে নহওক, ভিডিঅ'টো এইকাৰণে বনাইছোঁ, আপোনালোকে অলপমান AB UBৰ কাৰণে কষ্ট কৰক কেইদিনমান, জানো ৰ'দ নিদিয়ালৈকে ৰানিংখিনি আপোনালোকৰ কমপ্লিট হয়, বানপানী অহাৰ আগে আগে আপোনালোকৰ কমপ্লিট হয়। ইণ্টাৰভিউ জুন জুলাই হোৱা মানে বানপানীটো দেখা দিয়া, বানপানী বোকাত আপোনালোকে ৰানিং কৰিব লগা হ'ব পাৰে। গতিকে প্ৰেক্টিচটো অলপ হাৰ্ডলি কৰিব, জানো আপোনাৰ সমস্যা নহয়। সেইকাৰণে ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।